এক ভয়ংকৰ ভূমিকম্প আৰু তাজপাতৰ দৰে খহি পৰিল বহু অট্টালিকা। এক ভয়ংকৰ পৰিৱেশ ইতিমধ্যেই আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে যে ফিলিপাইনছত ভূমিকম্পৰ যি ৰূপ দেখাবলৈ গ'ল, যি বৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ দেশখন। তাজপাতৰ দৰে বহু অট্টালিকা খহি পৰিছে আৰু নতুন নতুন কিছুমান ভিডিঅ' আহি আছে, যিবোৰ ভিডিঅ' দেখিলে গম পোৱা যায় যে কিমান ভয়ংকৰ এই ভূমিকম্প আছিল। 7.8 ৰিক্টাৰ স্কেলত এই ভূমিকম্প আহিছে আৰু যথেষ্ট ক্ষয় ক্ষতি হৈছে। এতিয়ালৈকে কিমান লোকৰ মৃত্যু হৈছে তাৰ কোনো সঠিক তথ্য তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা দিব পৰা নাই, কাৰণ এতিয়াও সন্দেহ কৰা হৈছে, আশংকা কৰা হৈছে যে ধ্বংসস্তূপৰ মাজত এতিয়াও বহু লোক আবদ্ধ হৈ আছে। দৃশ্যাংক আহিছে, নতুন কিছুমান দৃশ্যলৈ লাইভত আহিছোঁ। এইদৰে অট্টালিকাবোৰ খহি পৰিছিল কালি। আৰু এয়া এখন স্কুলৰ দৃশ্য, যেতিয়া পুৱা যি সময় আছিল 7:38 বজাত ভূমিকম্পৰ যিটো জোকাৰণি আহিছিল, তেতিয়া স্কুলসমূহত এনে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কণ কণ শিশুসকল আছিল আৰু এইদৰে অট্টালিকাসমূহ খহি পৰিছে, ডাঙৰ ডাঙৰ অট্টালিকা খহি পৰিছে আৰু তাত থকা বহু লোক এই ধ্বংসস্তূপৰ মাজতে এতিয়াও সোমাই আছে। বহু লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে আৰু আহতৰ সংখ্যা বহুত হ'ব বুলি আশংকা কৰা হৈছে। এতিয়াও উদ্ধাৰকাৰী দলসমূহে এই ধ্বংসস্তূপৰ মাজৰ পৰা লোকসকলক উদ্ধাৰৰ চেষ্টা কৰি আছে। এক ভয়ংকৰ ভূমিকম্প, যি ভৰ ভূমিকম্পই জোকাৰি গ'ল দক্ষিণ ফিলিপাইনছ। 7.8 ৰিক্টাৰ স্কেলত অহা এই ভূমিকম্পই তছনছ কৰি গৈছে আৰু তাজপাতৰ দৰে খহি পৰিল যিবোৰ অট্টালিকা আছিল। বৰ্তমানলৈকে নিহতৰ কোনো সঠিক তথ্য তেওঁলোকে জনোৱা নাই, কিন্তু যথেষ্ট সংখ্যক লোক হতাহত হৈছে বুলি কৈছে। আৰু ভাৰতীয় সময় অনুসৰি যদি চাওঁ, পুৱা 7:38 বজাত এই ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ল আৰু কণ কণ শিশুসকলৰ মাজত তীব্ৰ আতংক, যিসকল স্কুলত আছিল। আৰু যিটো ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি কোৱা হৈছে দক্ষিণ ফিলিপাইনছত যিহেতু জোকাৰি গৈছে, লগতে আশে পাশে থকা কেইবাখনো দেশত ইয়াৰ জোকাৰণি অনুভূত হ'ল, কিন্তু দক্ষিণ ফিলিপাইনছত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। আৰু এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল মিণ্ডানো দ্বীপৰ জেনেৰেল সান্টোগো চহৰৰ পৰা 13 কিলোমিটাৰ দূৰত থকা যি গভীৰ স্থান আছে, তাত এই ভূমিকম্পৰ উৎপত্তি বুলি কোৱা হৈছে। আৰু ইতিমধ্যেই এইখন যি এলিমেণ্টাৰী স্কুল আচলতে এইখনত কিন্তু এক হাহাকাৰ পৰিস্থিতি। এই বিদ্যালয়খনৰো বহু এইদৰে খহি পৰে আৰু শিশুসকলৰ মূৰতো পৰিছে। সৌভাগ্যক্ৰমে কোনো লোক তাত এতিয়ালৈকে স্কুলখনত কোনো হতাহত হোৱা নাই, সকলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তাৰ পাছতে এই বৰ ভূমিকম্পৰ পাছত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে, কাৰণ সাগৰত প্ৰকাণ্ড ঢৌৰ সৃষ্টি হৈছে। এতিয়াও সেই দেশখনত ফিলিপাইনছত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে, সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে, সাগৰৰ পাৰলৈ যাবলৈ মানা কৰিছে, মাছমৰীয়াসকলক আঁতৰাই অনা হৈছে আৰু এতিয়াও উদ্ধাৰ অভিযান চলি আছে। এই দৃশ্য মন কৰক ভালকৈ। এইটো এটা বৃহৎ অট্টালিকা। ভূমিকম্পৰ সময়ত এইদৰে ৰাস্তাত বহি আচলতে প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল, সেইখিনি সময়তেই এইদৰে ডাঙৰ ডাঙৰ অট্টালিকাসমূহ খহি পৰিছে। আৰু যিমান তথ্য আছে আচলতে তেওঁলোকৰ চৰকাৰী তথ্যৰ মালৰ পৰা, এই অট্টালিকাসমূহত বহু লোক আছিল, তেওঁলোক এতিয়া ধ্বংসস্তূপৰ মাজতেই আবদ্ধ হৈ পৰিছে। আৰু এই এনেকুৱা এক ভয়ংকৰ সময়ৰ মাজতেই যিমান পাৰে সিমান খৰতকীয়াকৈ আচলতে উদ্ধাৰ অভিযান আৰম্ভ কৰি থকা হৈছে। যিসকলক উদ্ধাৰ কৰিছে ইতিমধ্যে বহু লোকক হাস্পতালত ভৰ্তি কৰা হৈছে। এতিয়াও বহু লোক তাত সোমাই আছে বুলি কৈছে, সেইকাৰণে খৰতকীয়া কৰা হৈছে, তেওঁলোকৰ সেনা বাহিনীৰ ফালৰ পৰা আৰম্ভ হৈছে। লগতে এই যি সাগৰীয় অঞ্চলসমূহ আচলতে আছে ফিলিপাইনছৰ, তাত কিন্তু এতিয়াও এক ভয়ংকৰ পৰিস্থিতি। আৰু এইদৰে যোন যেনেকৈ আছিল তাতেই বহি তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে। কিন্তু এইসমূহ দৃশ্যাংশ মই আপোনালোকলৈ লৈ আহিছোঁ, সকলো নতুনকৈ আমাৰ হাতলৈ আহি আছে, যিবোৰ প্ৰলয়ংকাৰী যি ভূমিকম্প আছিল, ভূমিকম্পৰ সময়ৰ দৃশ্য দেখুৱাই আছোঁ। তাজপাতৰ দৰে খহি পৰিছে। প্ৰকৃতিয়ে যেতিয়া ভয়ংকৰ ৰূপ লয়, আচলতে অসহায় হৈ পৰে মানুহসকল। আৰু তাৰে এখন ছবি এয়া দক্ষিণ ফিলিপাইনছৰ, যিদৰে যোনে যেনেকৈ পাৰে আচলতে। আৰু বহু লোক এতিয়াও সন্ধানহীন বুলি কোৱা হৈছে। আৰু যিটো প্ৰাবল্য আছিল 7.8, আৰু এইটো এটা যথেষ্ট প্ৰাবল্য ভূমিকম্প আছিল। এতিয়া যি ফিলিপাইনছৰ আগ্নেয়গিৰি বিজ্ঞান আৰু ভূমিকম্প বিজ্ঞান প্ৰতিষ্ঠান আছে, তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে এতিয়া ছুনামিৰ সতৰ্কবাণী আছে। এতিয়া ভূমিকম্প হৈ গ'ল, ভূমিকম্পৰ পাছত এই দেশখনক ছুনামিয়ে চুই যাব পাৰে। ইতিমধ্যে কোৱা হৈছে যে উত্তৰ পূব যি উপকূলীয় অঞ্চল আছে দক্ষিণ ফিলিপাইনছৰ, তাত সতৰ্কবাণী জাৰি কৰা হৈছে। আৰু কোৱা হৈছে যে উপকূলীয় অঞ্চলত স্বাভাৱিক জোৱাৰ স্তৰৰ পৰা 1 মিটাৰ ওপৰলৈকে সাগৰ ঢৌৰ সৃষ্টি হ'ব পাৰে। যদি তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে কিন্তু ছুনামিয়ে ভয়ংকৰ ৰূপ ল'ব। আৰু এয়া দেখুৱাই আছোঁ দক্ষিণ ফিলিপাইনছৰ দৃশ্য, যি ভয়ংকৰ ভূমিকম্পত বিশ্বৰ ক্ষতিসাধন হৈছে। ক্ষয় ক্ষতিৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই, কাৰণ এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। আৰু এই শিহৰণকাৰী দৃশ্যটো চাওক, এখন যি স্কুলখন আছিল, যি
এলিমেণ্টাৰী স্কুল বুলি কয় ফিলিপাইনছৰ, য'ত দক্ষিণ ফিলিপাইনছৰ স্কুলখন অৱস্থিত। ছাত্ৰ ছাত্ৰীসকলক বহাই পেলাই এই ভূমিকম্পটো যেতিয়া আহিছে সেইখিনি সময়ত তেওঁলোকক এইদৰে একগোট কৰা হৈছিল। একগোট কৰাৰ সময়তে কিন্তু ওপৰত এখন টিঙৰ চালি খহি পৰিছে। এইদৰে এনে বহু ঘটনা সংঘটিত হৈছে। নতুন নতুন ভিডিঅ' এতিয়া আহি আছে। এই ভিডিঅ'খনৰ পৰা ধৰিব পাৰি এইটো এটা প্ৰকাণ্ড অট্টালিকা, যি এইটো কিন্তু তাজপাতৰ দৰে খহি পৰিল। আৰু এইদৰে এখন ৰেষ্টুৰেণ্ট খহি পৰিছে, বিভিন্ন ধৰণৰ মলসমূহ তাত খহি পৰিছে। আৰু সেইকাৰণে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে এই যি ভূমিকম্প হ'ল দক্ষিণ ফিলিপাইনছত, এতিয়া ইয়াত মৃতকৰ সংখ্যা বহুত হ'ব পাৰে, যি এক দুখৰ কথা। আৰু লগতে আহতৰ সংখ্যা বহুত আছে, ধ্বংসস্তূপৰ মাজত বহু লোক আবদ্ধ হৈ আছে বুলি কৈছে। সেইকাৰণে উদ্ধাৰ অভিযান খৰতকীয়া কৰা হৈছে। আৰু এতিয়াও দক্ষিণ ফিলিপাইনছৰ যি তেওঁলোকৰ সেনা বাহিনী আছে বা যিসকল পুলিচসকল আছে, উদ্ধাৰ অভিযানকাৰী দলসমূহ আছে, তেওঁলোকে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। কেৱল ফিলিপাইনছ বুলিয়েই নহয়, আচলতে কালি আমাৰ ৰাজ্যকো এক ভূমিকম্পই জোকাৰি গৈছে নিশা। ৰিক্টাৰ স্কেলত অসম বা আমাৰ যি কাষৰীয়া অঞ্চলসমূহ আছে, ভূটান, বাংলাদেশ, চীন, নেপাল জোকাৰি অনুভূত হৈছিল। তাত কিন্তু 5.3 পাবল্যৰ এটা ভূমিকম্পই জোকাৰি গৈছে। সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। আৰু ভূমিকম্পৰ উৎপত্তিস্থল আছিল ভাৰত ভূটান অঞ্চলটো। এয়া নিশা প্ৰায় 11:06 আমাৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি হৈছিল। কিন্তু আমাতকৈও বহুত ভয়ংকৰ এটা ভূমিকম্পই জোকাৰি গ'ল দক্ষিণ ফিলিপাইনছ, যি দৃশ্যাংশ মই আপোনালোকক দেখাই আছোঁ। আৰু সেই ভয়ংকৰ ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু আছিল, য'ৰ পৰা আৰম্ভ হৈছে মিণ্ডানা দ্বীপ, যিটো জেনেৰেল সান্তোছ চহৰ আছে তাৰ পৰা 13 কিলোমিটাৰ নিলগত। তাত এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল। আৰু তাৰ পিছৰ দৃশ্যাংশ মই আপোনালোকক দেখাইছোঁ, যি ধৰণৰ দৃশ্যাংশই আচলতে হাহাকাৰ এক পৰিস্থিতি। শিশুসকলক কোনে উদ্ধাৰ কৰিব, যিমান পাৰে সিমান শিশুসকলক সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছিল বিদ্যালয় কৰ্তৃপক্ষই, কিন্তু তাৰ মাজতে এখন চালি খহি পৰিল। ইয়াত এইটো ঘটনাত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ লোক হতাহত হোৱা নাই। শিশুসকল সকলো সুস্থ অৱস্থাত আছে বুলি কোৱা হৈছে। আৰু এয়া হৈছে দক্ষিণ ফিলিপাইনছৰ যি চহৰাঞ্চলৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। এইদৰে তাজপাতৰ দৰে খহি পৰিছে ডাঙৰ ডাঙৰ প্ৰকাণ্ড অট্টালিকা। তাত বহু লোকে কাম কৰি আছিল, বহু লোক কৰ্মৰত অৱস্থাত আছিল। আৰু সেইসকল সেই ধ্বংসস্তূপৰ মাজতে এতিয়াও আছে বুলি সন্দেহ কৰা হৈছে। আৰু সেইকাৰণে খৰতকীয়া কৰা হৈছে উদ্ধাৰ অভিযান। যিমান পাৰে সিমান সোনকালে আচলতে উদ্ধাৰ অভিযান আৰম্ভ কৰিবলগীয়া হৈছে। ইতিমধ্যে ছুনামিৰ সতৰ্কবাণীৰ কথা কৈছোঁ। ছুনামি যদি আহে এনে পৰিস্থিতিত তেন্তে অধিক ভয়ংকৰ হ'ব। আৰু সেইকাৰণে উপকূলীয় অঞ্চলসমূহত যিসকল লোক বসবাস কৰিছিল তেওঁলোকক স্থানান্তৰ কৰা হৈছে, তেওঁলোকক অন্য আশ্ৰয় শিবিৰলৈ লৈ অনা হৈছে। আৰু যিসকল লোকৰ ঘৰৰ দুৱাৰ সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছে, কিছুমান লোক হেৰাই গৈছে, পৰিয়ালৰ লোক বিচ্ছিন্ন হৈছে, তেনেকুৱা লোকসকলক আশ্ৰয় শিবিৰত ৰখা হৈছে। আৰু পৰৱৰ্তী সময়ত ফিলিপাইনছ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কাৰণ ভাৰতীয় সময় অনুসৰি পুৱা 7:38 এই প্ৰলয়ংকাৰী যিহেতু বৰ ভূমিকম্পই জোকাৰি গ'ল এই ফিলিপাইনছ দেশখনক। আৰু এইখিনি সময়তে এতিয়া যেটো ঘটনা আমি দেখি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ, আচলতে সেই দৃশ্যাংশ কিন্তু এক ভয়ংকৰ দৃশ্যাংশ। এইবোৰ দৃশ্য লাহে লাহে আমাৰ ওচৰত আহিছে। আমি প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছোঁ। এখন স্কুলত হাহাকাৰ লাগিছে, যিসকল অফিচলৈ ওলাই গৈছিল তেওঁলোকৰ হাহাকাৰ লাগিছে। আৰু তাৰ মাজতেই যদি কওঁ, এয়া এটা দৃশ্য আছে ইয়াত। এইদৰে ৰাজপথত বহি আচলতে যি কামলৈ যোৱা লোকসকলে প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল, সেইখিনি সময়তে কিন্তু এইদৰে ৰাজপথত প্ৰকাণ্ড গছ উঘালি পৰিছে। এইদৰে যি ছুইমিং পুল আছে পানী তলত পৰিছে। আৰু লগতে যিবোৰ বৈদ্যুতিক যিবোৰ খুঁটা আছিল, পোষ্টসমূহ আছিল, সেইবোৰ উঘালি পৰাত এক হাহাকাৰ পৰিস্থিতি। 7.8 ৰিক্টাৰ স্কেলৰ এক ভূমিকম্পই জোকাৰি গ'ল দক্ষিণ ফিলিপাইনছ। আৰু এতিয়াও দেশখনত এক ভয়ংকৰ পৰিস্থিতিত আছে। নিহতৰ সংখ্যা এতিয়ালৈকে সঠিক তথ্য নাই। আহতৰ সংখ্যা যথেষ্ট সংখ্যক হ'ব বুলি কোৱা হৈছে। হতাহতৰ বা বিস্তৰ ক্ষয়ক্ষতি হৈছে। আৰু এনে এক পৰিস্থিতিৰ মাজতেই দেশখনত উদ্ধাৰ অভিযান অব্যাহত আছে। ধন্যবাদ।